পঞ্চম সদৌ অসম আন্তঃজিলা ৰাগবী চেম্পিয়নশ্বিপ জিপাল চৰাইদেউৰ জুতুলনি খেলপথাৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন যোৱা 9 আৰু 10 এপ্ৰিলত চৰাইদেউৰ জুতুলনি খেলপথাৰত অনুষ্ঠিত হয় পঞ্চম সংখ্যক সদৌ অসম আন্তঃজিলা ৰাগবী চেম্পিয়নশ্বিপ 2025 অসম ৰাগবী সন্থাৰ তত্বাৱধানত চৰাইদেউ ৰাগবী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল'ৰা ছোৱালী উভয়ে জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব 8টা দলে অংশগ্ৰহণ কৰা জুনিয়ৰ ল'ৰা শাখাত চেম্পিয়নৰ খিতাপ দখল কৰে চৰাইদেউ জিলাই সেইদৰে জুনিয়ৰ ল'ৰাৰ শাখাত নলবাৰী ৰানাৰ্ছ আপ হোৱাৰ বিপৰীতে তৃতীয় স্থান অধিকাৰ কৰে তামুলপুৰে আনহাতে 7টা দলে অংশগ্ৰহণ কৰা জুনিয়ৰ ছোৱালীত চেম্পিয়ন হ'ল চৰাইদেউ একে শাখাতে তামুলপুৰে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰাৰ বিপৰীতে বাক্সাই লাভ কৰে তৃতীয় স্থান ইফালে 10টা দলে অংশগ্ৰহণ কৰা ছিনিয়ৰ ল'ৰাৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰে তামুলপুৰে একে শাখাতে চৰাইদেউ দ্বিতীয় হোৱাৰ বিপৰীতে তৃতীয় স্থানত থাকিল গুৱাহাটী তদুপৰি 7টা দলে অংশগ্ৰহণ কৰা ছিনিয়ৰ ছোৱালী শাখাত চেম্পিয়নৰ মুকুট পিন্ধিলে চৰাইদেউ জিলাই ছিনিয়ৰ ছোৱালী শাখাত দ্বিতীয় তামুলপুৰ আৰু তৃতীয়ত জিলিকিল বোকাখাত প্ৰতিযোগিতাখনত উপস্থিত থাকিল আয়োজক সমিতিৰ সভাপতি ডক্টৰ তপন কুমাৰ গগৈ অসম ৰাগবী সন্থাৰ সম্পাদক অজিত কলিতা যুটীয়া সম্পাদক শান্তনু শইকীয়া চৰাইদেউ ৰাগবী সন্থাৰ সম্পাদক দুলাল বৰ্মনৰ দৰে বিশিষ্ট ব্যক্তিসকল উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই অহা 23ৰ পৰা 28 এপ্ৰিললৈকে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা দ্বাদশ সংখ্যক ছিনিয়ৰ ৰাগবী চেম্পিয়নশ্বিপলৈ অসম দলক বাছনি কৰা হ'ব ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ জৰিয়তে ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ ৰাগবী খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in